very important essays for HSLC exam 2025 নমস্কাৰ সকলোকে ডিপ ইনফৰমেশন চেণ্টাৰলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম 2025 বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত আহিব পৰা সম্ভাৱ্য কেইখনমান ইংৰাজী ৰচনা বহুত ইম্পৰ্টেন্ট হয় মই ভাবো এবাৰ HSLC ফাইনেল এক্সাম 2025ত ইয়াৰ পৰা 100% কন পৰাৰ পূৰ্ণ সম্ভাৱনা আছে তেনেহলে আহাচোন জানি লও 2025 বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত কোনখন ইংৰাজী ৰচনা আহিব পাৰে প্ৰথমখন ইংৰাজী ৰচনা হল পাংচুৱেলিটি এই ৰচনাখন 2019 চনত আহিছিল কেবা বছৰ ধৰি অহা নাই এবাৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে নেক্সট ইম্পৰ্টেন্ট ৰচনাখন হৈছে ইয়ৰ ফেভাৰিট ফেষ্টিভেল 2014 চন 2016 চন আৰু 2019 চনত আহি গৈছিল গতিকে এবাৰ অহাৰ চান্স আছে ছাত্ৰ ছাত্ৰীসকলে এই ৰচনাখন পঢ়িব লাগিব ইয়াৰ পিছৰ ৰচনাখন হৈছে ফ্লাড ইন আসাম 2013 চনতে আহিছিল কেবা বছৰ ধৰি অহা নাই গ্যাপ পৰিছে গতিকে এই ৰচনাখনো ছাত্ৰ ছাত্ৰীসকলে জানিব লাগিব ইয়াৰ উপৰিও ডিসিপ্লিন 2014 চনত আহিছে গ্যাপ পৰিছে কেবা বছৰ ধৰি গতিকে ছাত্ৰ ছাত্ৰীসকলে এই ৰচনাখনো পঢ়িব লাগিব ইয়াৰ উপৰিও ইম্পৰ্টেন্ট ৰচনাখন হৈছে ফিজিক্যাল এক্সাৰসাইজ আৰু লাইফ অফ এ গ্ৰেট মেন ফিজিক্যাল এক্সাৰসাইজ ৰচনাখন 2013 আৰু 2018 চনত আহিছিল আৰু লাইফ অফ এ গ্ৰেট মেন এই ৰচনাখন এবাৰ 2025 বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট ছাত্ৰ ছাত্ৰীসকলে এই ৰচনাখন যিকোনো প্ৰকাৰে মনত ৰাখিব লাগিব বা পঢ়িব লাগিব ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে কেইখনমান আনকমন ইম্পৰ্টেন্ট ৰচনা মনত ৰাখিব লাগিব যিকিখন ৰচনা 2025 বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেন্ট সেই ৰচনা কেইখন হৈছে এ ভিজিট টু প্লেস অফ হিষ্টৰিকেল ইম্পৰ্টেন্স এনভাইৰনমেন্টেল পলিউশ্যন সায়েন্স এণ্ড টেকনলজি দ্য চিনেমা এ জাৰ্নি বাই বাছ অৰ ট্ৰেইন দ্য কম্পিউটাৰ ইন আৱাৰ ডেইলি লাইফ দ্য প্ৰাইজ ডে এট ইয়ৰ স্কুল মৰমৰ ছাত্ৰ ছাত্ৰীসকল উল্লেখিত ৰচনাসমূহ 2025 বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট যদিও তোমালোকে ইংৰাজী ৰচনাৰ পৰিৱৰ্তে ষ্টৰি ৰাইটিং অপচনটো তোমালোকে পছন্দ কৰিব পৰা মই ভাবো ষ্টৰি ৰাইটিং যদি লিখিব পৰা তেনেহলে তোমালোকৰ ইংৰাজী ৰচনা বা ষ্টৰি যিকোনো কমন পৰাৰ চান্স থাকে আৰু তাৰ পৰা সম্পূৰ্ণ মাৰ্কসটো ল'ব পাৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল মই দিয়া বা উল্লেখিত ৰচনাসমূহ তোমালোকে যিকোনো প্ৰকাৰে মনত ৰাখিব লাগিব পঢ়িব লাগিব আৰু ইয়াৰ উপৰিও ষ্টৰি কেইটামান চাব লাগিব আৰু ষ্টৰি ৰাইটিং কেনেকৈ লিখিব পাৰে সেইটো সহজভাৱে জানি ল'ব লাগিব তেতিয়াহে তোমালোকে পৰীক্ষাৰ বহীত ভালকৈ উপস্থাপন কৰিব পাৰিবা আৰু ইয়াৰ পৰা সম্পূৰ্ণ মাৰ্কস তোমালোকে ল'ব পাৰিবা ধন্যবাদ